আজি হৈছে ভাগৱতৰ ৩ নম্বৰ দিন আৰু এয়া মই মেখেলা চাদৰ পিন্ধি লৈছোঁ। মানে মা এতিয়া ঘৰত নাই, মেখেলা চাদৰ বিচাৰি নাপালোঁ। এইযোৰ যোৱা তাৰ আগবছৰে বিহুত মানে সৌৰভে দিছিলে, এইযোৰকে পালোঁ, এইযোৰকে পিন্ধি ল'লোঁ। আৰু মানে মই কি হ'ল, মেখেলা চাদৰ পিন্ধিব জানো, কিন্তু চাদৰ কুচটো ভালকৈ দিব নাজানো। সেইকাৰণে মানে যেনেকৈ তেনেকৈ পিন্ধি আহিছোঁ। এতিয়া খাই লওঁগৈ, আকৌ গধূলিকৈ যাম বাৰু, আপোনালোকক তেতিয়া দেখাম। তাত পায়ে আমি ভিতৰত গৈ বহুত দেৰি নাম শুনিলোঁ। ভিডিঅ'ত আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ যদিও ভিডিঅ' লোৱাই নহ'ল, পাছত দেখুৱাম বাৰু। চাকি যিহেতু নজ্বলাওঁ, সেইটো কাৰণে নাম শুনি আমি ভাত খাবলৈ বুলি গ'লোগৈ। 3:30মান বজাত গৈছিলোঁতো, সেইটো কাৰণে মানুহ একেবাৰে নাই। আমি 3টাই ভাত খাই গুচি আহিলোঁ। এয়া হৈছে তাৰ নেক্সট ডে। এয়া মামাৰ ল'ৰাটো, মামী আৰু সি নামঘৰলৈ বুলি আহিছিলে। আৰু এতিয়া যিহেতু স্কুল বন্ধ হৈ আছে, স্কুল খোলা থাকিলে আহিব নাপায়, সেইকাৰণে বোলো থাকা। সি থাকিলে, তাৰপাছতে ক'লোঁ যে পাছদিনাখন একেবাৰে বাৰ্গাৰ পাৰ্টি কৰি যাবাগে। ভাবিছিলোঁ CFC পৰা আনি বাৰ্গাৰ আমি পাৰ্টি কৰিম, কিন্তু নাই, বুধবাৰ বন্ধ, সেইকাৰণে 1 বাইটৰ পৰাই লৈ আহিলে। এয়া ধুনীয়াকৈ খাই মেলি সিও ঘৰলৈ গ'লগে। আজিৰ ভিডিঅ'টো ইমান